Hello everyone. So আজি লৈ আহিছো যোৱাবাৰৰ ADRE যিখন গ্ৰেজুৱেট লেভেল পেপাৰ আছিল ডিগ্ৰী লেভেল পেপাৰখন আজি আমি লৈ আহিছো সম্পূৰ্ণ আলোচনা কৰিম পেপাৰখন ওকে তো চাই থাকিব আমাৰ ভিডিঅ'সমূহ আৰু ভিডিঅ'ৰ আপডেটছ বিলাক সময়মতে পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিঅ'সমূহ শেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত যি পৰীক্ষাটোৰ কাৰণে প্ৰস্তুতি চলাই আছে তো আহক আৰম্ভ কৰো ভিডিঅ'টো তো আজিৰ এইখন কোৱেশ্চন পেপাৰৰ প্ৰথম প্ৰশ্নটো আছিল তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত এটা আছে জৈন ধৰ্ম বৌদ্ধ ধৰ্ম শিখ ধৰ্ম হিন্দু ধৰ্ম তো যেটো তীৰ্থংকৰ শব্দ আছে এটো জড়িত হয় জৈন ধৰ্মৰ সৈতে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো আছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয় মণিপুৰ ত্ৰিপুৰা মেঘালয় মিজোৰাম তো উত্তৰ পূব ভাৰতৰ সীমা যিখন বাংলাদেশৰ লগত সংলগ্ন নহয় সেইখন হৈছে কি অপচন এ মণিপুৰ বাকি ত্ৰিপুৰা মিজোৰাম মেঘালয় বাংলাদেশৰ সৈতে সীমা সংলগ্ন কৰে লগত আসাম এণ্ড ওয়েষ্ট বেংগলেও কৰে ঠিক আছে নেক্সট কোৱেশ্চন নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত অমিল শব্দ কোনটো ইয়াতে আছে গেংটক ইম্ফল আগৰতলা ডিমাপুৰ তো কি হ'ব এত বাকি কেইখন ৰাজধানী হয় তিনিখন আৰু এখন এনে এখন চহৰৰ নাম দি দিছে তো শুদ্ধ উত্তৰ হ'ব অপচন ডি ডিমাপুৰ গেংটক হয় সিকিমৰ ৰাজধানী ইম্ফল হয় মণিপুৰৰ ৰাজধানী আগৰতলা হয় ত্ৰিপুৰাৰ ৰাজধানী ঠিক আছে নেক্সট প্ৰশ্ন লাই হাৰৌবা উৎসৱটি নিম্নলিখিত কোন জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত মিচিং কাৰ্বি গাৰো মেইটেই তো লাই হাৰৌবা পালন কৰা হয় কত মণিপুৰত আৰু মণিপুৰত আছে কি মেইটেই পিপল আছে মেইটেই ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো কাংলা দুৰ্গটো উত্তৰ পূবৰ কোন ঠাইত অৱস্থিত আগৰতলা গেংটক ইটানগৰ ইম্ফল তো কাংলা দুৰ্গটো আছে ইম্ফলত মণিপুৰ ঠিক আছে নিম্নলিখিত সমূহৰ কোনটো এক শুদ্ধ বিবৃতি নহয় ইয়াতে কি দিছে অপচন এ সুন্দৰবন বদ্বীপত বিশ্বৰ সৰ্ববৃহৎ মেংগ্ৰোভ বনাঞ্চলটো অৱস্থিত শুদ্ধ হয় নে নহয় হয় চীন দেশ হৈছে বিশ্বৰ সৰ্ববৃহৎ মাইকা উৎপাদনকাৰী দেশ অলসো কাৰেক্ট ইষ্টাৰ দ্বীপ হৈছে এটা ভূমি অঞ্চল যিটো ভাৰতৰ ভূগোলকীয় বিপৰীত স্থানত অৱস্থিত কাৰেক্ট ভাৰতৰ সৰ্ববৃহৎ লুনিয়া হ্ৰদটি গুজৰাটত অৱস্থিত এটো ইনকাৰেক্ট হয় তো অপচন ডি হ'ব শুদ্ধ উত্তৰ ভাৰতৰ সৰ্ববৃহৎ লুনিয়া হ্ৰদটি অৱস্থিত হয় কত উৰিষ্যাত চিলিকা লেক ওকে নেক্সট কোৱেশ্চন নম্বৰ 7 ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দল ৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দল কমেও কিমানখন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব এটা দল যদি ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি পাব লগা হয় কিমানখন ৰাজ্যত স্বীকৃতি পাব লাগিব হেতু হৈছে 4খন ৰাজ্যত পাব লাগিব ঠিক আছে নিম্নলিখিত ব্যক্তিসমূহৰ কোন গৰাকীয়ে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমেই কোন গৰাকীয়ে কৈছিলে চন্দ্ৰশেখৰ আজাদ বাল গংগাধৰ তিলক গোপাল কৃষ্ণ গোখলে নে ভগত সিং তো তেখেত আছিল কোন স্বৰাজ মোৰ জন্মগত অধিকাৰ মই ইয়াক লভিমেই বুলি কৈছিলে কোনে বাল গংগাধৰ তিলক ঠিক আছে freedom is my birthright and I shall have it Question number 9 কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল কেতিয়া ইয়াতে আছে 1526 1536 1556 1576 তো শুদ্ধ উত্তৰ হ'ব কি অপচন সি 1556 দ্বিতীয় যুদ্ধ নেক্সট ভাৰতৰ নিৰ্বাচনী আয়োগে ভাৰতৰ বিধানসভা নিৰ্বাচনত কেতিয়া পোন প্ৰথমবাৰৰ বাবে ভোটদানৰ বিকল্পসমূহৰ ওপৰৰ এটাও নহয় নোটা বিকল্পটো বলবৎ কৰিছিল নোটা কেতিয়া প্ৰথমতে ভোট গ্ৰহণ কেন্দ্ৰত ব্যৱহাৰ কৰা হৈছিল আগষ্ট 2012 নৱেম্বৰ 2013 জানুৱাৰী 2015 অক্টোবৰ 2014 and the correct answer will be option B নৱেম্বৰ 2013 2013 okay আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টি ক'ত আছে পেৰিছ ডাহক ৱাশ্বিংটন ডিসি নিউয়ৰ্ক তো এইটো বহুতে পঢ়িছে নেদাৰল্যান্ডত আছে বুলি এটো নেদাৰল্যান্ড দিয়াই নাই কি হ'ব শুদ্ধ উত্তৰ তো শুদ্ধ উত্তৰ হ'ব অপচন বি ডাহক এই জায়গাটো আছে নেদাৰল্যান্ডত ৰাউলত আইনত নিম্নলিখিত সমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত আছিল সুধিছে বিদেশী সামগ্ৰীৰ বাধ্যতামূলক ক্ৰয়
খাদী বস্ত্ৰ পৰিধানত সীমাবদ্ধতা বিচাৰ অবিহনে কাৰাবাস বিদেশ ভ্ৰমণত সীমাবদ্ধতা তো কাৰেক্ট এনসাৰ উইল বি কি হ'ব ইয়াতে অপচন কিটা ইংলিছত এবাৰ চাই লৈছো ফোৰ্স টু বাই ফৰেন গুডছ ৰেষ্ট্ৰিকশন অন ওয়েৰিং খাদী ইমপ্ৰিজনমেন্ট উইদাউট ট্ৰায়াল ৰেষ্ট্ৰিকশন অন ট্ৰেভেলিং এব্ৰড কি আছিল অপচন সি যেটো আছে ইমপ্ৰিজনমেন্ট উইদাউট ট্ৰায়াল এটো আছিল ৰৌলাট এক্টত যাৰ কাৰণে তেলকে বহুখিনি আন্দোলন কৰিছিল আৰু এটোৰ কাৰণে সংঘটিত হৈছিল জালিয়াৱালা বাগ নেক্সট ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বৰ্ষত প্ৰথম গৰাকী মহিলা ন্যায়াধীশক নিযুক্তি দিছিল আৰু কাক নিযুক্তি প্ৰদান কৰিছিল ফাৰ্ষ্ট ওমেন জাজ কোন আছিল 1985 আৰ ভানুমতি 1987 ইন্দু মলহোত্ৰা 1989 ফাতিমা বিবি 1992 ইন্দিৰা বেনাৰ্জী শুদ্ধ উত্তৰ অপচন সি হ'ব 1989 ফাতিমা বিবি কোন দেশত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰাৰ নিম্নতম বয়স 21 বছৰৰ পৰা 28 বছৰলৈ হ্ৰাস কৰা হৈছিল 1986 1988 1990 1992 তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1989 আছিল একচুয়ালি 1988 টো হ'ব বাৰু এটো তেতিয়া এটো লটো অনা হৈছিল ওকে কোনটো বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল কিমান চনত 1911 চনত এটো সকলোৱে জানে ইজি কোৱেশ্চন হয় সুহুমুঙৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই ফ্ৰান্সেংনুং বৰগোহাঁই খামছেন বৰগোহাঁই কনচেং বৰপাত্ৰ গোহাঁই আৰু শুদ্ধ উত্তৰটো ইয়াতে হ'ব ফ্ৰাংছেংমুং বৰগোহাঁই ওকে তাৰ পিছত আছে কোন চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ভাইসৰয় উপাধি দিয়া হৈছিল 1867 1858 1867 1905 আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি 1858 নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছিল এটা আছে দ্বিতীয় অনুসূচী সপ্তম অনুসূচী ষষ্ঠ অনুসূচী পঞ্চম অনুসূচী কি হ'ব শুদ্ধ উত্তৰ হ'ব 6 শিডিউল ষষ্ঠ অনুসূচী তাৰ পিছত পাকং বিমানবন্দৰটো ক'ত আছে অৰুণাচল প্ৰদেশ সিকিম মণিপুৰ মিজোৰাম তো পাকং আছে ক'ত where সিকিমত আছে অপচন বি ওকে হাৰাপ্পা খননৰ সকলো স্থলতে উমৈহতীয়াভাৱে প্ৰাপ্ত প্ৰাণীৰ চিত্ৰটি হৈছে এৰ আছে এশিঙীয়া হাড় গাই হাতী বাঘ The most common animal figure found in all the Harappan sites is unicorn bull, cow, elephant, tiger আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ ইউনিহৰ্ন বুল অলিম্পিকৰ পতাকাখনত কেইটা আঙুঠিৰ চিত্ৰ আছে 4 5 6 7 কি হ'ব শুদ্ধ উত্তৰ 5টা আছে ওকে এটো কোৱেশ্চন এচএস লেভেলখনত আহিছিল কোনটো ৰং তাত নাই বুলি আহিছিল এনেকে 5টা আছে হয় না আৰু এই 5টাই 5খন মহাদেশক বুজায় ঠিক আছে আৰ্জেন্টিনাৰ ৰাজধানী চহৰ কি হয় বুনেছ এয়াৰ্ছ সান্তিয়াগো বগোটা লিমা কি হ'ব শুদ্ধ উত্তৰ অপচন এ বুনেছ এয়াৰ্ছ এছিয়াৰ মুখ্য কাৰ্যালয় এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে মুম্বাই কুৱালালামপুৰ জাকাৰ্টা বেংকক তো এয়াৰ এছিয়াৰ হেডকোৱাৰ্টাৰ আছে কুৱালালামপুৰ মালয়েছিয়া নিম্নলিখিত কোনটো কম্পিউটাৰৰ এক অপাৰেটিং সিস্টেম নহয় উইন্ডোজ 11 লিনাক্স মাইক্ৰসফট অফিস উবুন্টু কি হ'ব শুদ্ধ উত্তৰ অপচন ডি উবুন্টু হ'ব তাৰ পিছত নিম্নলিখিত সমূহৰ কোনটোক বৰ্তমান সময়ত ভাৰতৰ সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা হয় কাঞ্চনজংঘা কামেট নন্দা দেৱী কামেট মানা কি হ'ব উত্তৰ হে হ'ব অপচন এ কাঞ্চনজংঘা কোনখন পৌৰাণিক ভূগৰ্ভস্থ নদী প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত গংগা আৰু যমুনা নদীৰ সৈতে মিলন হোৱা বুলি গণ্য কৰা হয় ভাগীৰথী অলকানন্দা সৰস্বতী শতদ্ৰু তো শুদ্ধ উত্তৰটো ইয়াতে হ'ব অপচন সি সৰস্বতী ওকে নিম্নলিখিত কোনবিধক কেৰট এককত জোখা হয় কেৰটক কি জোখা হয় এটো আমি জানো আৰু হেতু হৈছে সোণক জোখা হয় কেৰট এককত অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠত জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰি লয় প্যালিওন্টলজি আৰ্কিঅলজি জিঅলজি জিঅমৰ্ফলজি Which branch of study deals with the history of life on earth as based on fossils? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ প্যালিওন্টলজি
বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয় which instrument is used to measure atmospheric pressure জুখিবৰ কাৰণে কোনটো ইনস্ট্ৰুমেন্ট ব্যৱহাৰ কৰা হয় আৰু সেইটো হৈছে বেৰোমিটাৰ খো তেলত চেজিং টিমৰ কিমানজন সদস্যই খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ ভৰত বহি থাকে কি সুধিছে যে in the game of Kho how many members of chasing team enters the field and sit on their knees Kho টিমত টোটাল প্লেয়াৰ থাকে 9 জন বাট আঁঠুৰ ভৰত বহি থাকে 8 জন এজনে থিয় হৈ পেলাই শুদ্ধ উত্তৰ হ'ব অপচন এ 8 জন ওকে নিম্নলিখিত কোনবিধ ভাৰতৰ থলুৱা নহয় চিম্পাঞ্জি এখিঙীয়া গড় নলগাহৰি নাহৰ ফুটুকি বাঘ তো ইয়াতে কি হ'ব চিম্পাঞ্জি ওৱান হৰ্ন ৰাইনো পিগমি হক লিওপাৰ্ড শুদ্ধ উত্তৰ হ'ব অপচন এ চিম্পাঞ্জি আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনবিধ হয় নেশ্যনেল ট্ৰি অফ ইণ্ডিয়া দেওদাৰ বানিয়ান পিপল নিম কি হ'ব শুদ্ধ উত্তৰ বানিয়ান বটগছ আংগেছ গুঞ্জা বাইজুৰ অধিক জনপ্ৰিয় নামটো কি এগ্নেছ গুঞ্জা বাইচু তেখেতৰ জনপ্ৰিয় নামটো আছিল কি মীৰাবেন অৰুন্ধতী ৰয় মাদাৰ টেৰেছা সিষ্টাৰ নিবেদিতা ভেৰি ইণ্টাৰেষ্টিং কুৱেশ্যন তেখেতৰ জনপ্ৰিয় নামটো আছিল মাদাৰ টেৰেছা তেখেতৰ অৰিজিনেল নাম আছিল এগ্নেছ গুঞ্জা বেজাকচুই কোনগৰাকী ব্যক্তিয়ে টেলিগ্ৰাফৰ সংকেত আৱিষ্কাৰ কৰিছিলে তেখেতৰ নামকেইটা ইংলিছত পঢ়িছোঁ বেঞ্জামিন ফ্ৰেংকলিন চেমুৱেল মৰ্ছ এলবাৰ্ট আইনষ্টাইন জৰ্জ বেয়াৰ্ড শুদ্ধ উত্তৰ হ'ব অপচন বি চেমুৱেল মৰ্ছ অৰুণাচল পূৰ্বতে নেফা নামেৰে জনা আছিল নেফাৰ পূৰ্ণ ৰূপটো সম্পূৰ্ণ নামটো কি হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এৰিয়া নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এছেম্বলি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এক্টিভিটি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি তো নেফাৰ সম্পূৰ্ণ নামটো হৈছে কি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি নেক্সট প্ৰশ্ন নিম্নলিখিত কোনটো উৎসৱ কেৰালাত পালন কৰা হয় দিৱালী ওনাম পংগাল লোহৰী তো কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব ওনাম জুবিন গাৰ্গে কোনখন বোলছবিত মুখ্য ভূমিকাত অভিনয় কৰিছিল কি আছিল মিছন চাইনা মিছন কাশ্মীৰ মিছন চেন্নাই মিছন কাবুল শুদ্ধ উত্তৰ অপচন এ মিছন চাইনা মালগুৰি ডেইজ এখন কোনে লিখিছিলে ইয়াতে আছে আৰ কে লক্ষ্মণ কে আৰ নাৰায়ণ আৰ কে পণ্ডিত তো শুদ্ধ উত্তৰ হ'ব কি আৰ কে নাৰায়ণ অপচন সি হ'ব ড্ৰোন কি হয় ড্ৰোন হৈছে ইংলিছ কিতাপ পঢ়িছোঁ ইণ্টাৰষ্টেলাৰ লেজাৰ ৱেপন্স নাইট ভিজন বিনোকুলাৰ্ছ ক্ৰলিং লেণ্ড মাইন ডিটেক্টৰ্ছ আনমেণ্ড এৰিয়েল ভেহিকেল তো শুদ্ধ উত্তৰ হ'ব অপচন ডি আমি পালোৱে আনমেণ্ড এৰিয়েল ভেহিকেল নিম্নোক্ত তালিকাৰ পৰা কোনগৰাকী ফুটবল খেলুৱৈ আছিল গিলবাৰ্ট চাংমা কাৰফিউৰ তয়নুবশ্যা মিঠু বৰুৱা তো শুদ্ধ উত্তৰ হ'ব ইয়াতে যিটো অপচন এ আছে গিলবাৰ্টছন চাংমা ফুটবল খেলুৱৈ আছিল নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সীমাৰ সৈতে সংলগ্ন নহয় নাগালেণ্ড ছিকিম মিজোৰাম পশ্চিম বংগ তো ছিকিম হ'ব শুদ্ধ উত্তৰ 2022 বৰ্ষৰ জানুৱাৰী মাহত অসমৰ কোনখন জিলাৰ সৃষ্টি হৈছিল বজালি বাক্সা তামুলপুৰ হোজাই শুদ্ধ উত্তৰ হ'ব অপচন চি তামুলপুৰ 2021-22 বৰ্ষৰ অসমৰ বাজেট কোনে দাখিল কৰিছিল কোন আছিলে তেতিয়া অজন্তা নেওগ হয়নে নিম্নলিখিত কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে মানাহ সোৱণশিৰি দিখৈ ৰঙানদী তো শুদ্ধ উত্তৰ হ'ব কি দক্ষিণ পাৰত থকা নদীখন হৈছে দিখৌ নিম্নলিখিত সমূহৰ ভিতৰত কোনটো হৈছে আটাইতকৈ পুৰণি উৎপাদন কেন্দ্ৰ ইয়াত আছে ডিবগৈ নুমলীগড় বঙাইগাঁও গুৱাহাটী কি হ'ব আটাইতকৈ পুৰণিটো হয় ডিবগৈ আমি সকলোৱে জানো নিম্নলিখিত সমূহৰ ভিতৰত ইউনেস্কো স্বীকৃত ঐতিহ্য ক্ষেত্ৰ কোনটো মাজুলী নদীদ্বীপ শুৱালকুছি কামাখ্যা মন্দিৰ মানস ৰাষ্ট্ৰীয় উদ্যান তো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটটো হৈছে আমাৰ মানস নেশ্যনেল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে নিম্নলিখিত কোনখন জিলাক স্পৰ্শ নকৰে গোলাঘাট কাৰ্বি আংলং নগাঁও মৰিগাঁও তো গোলাঘাট কাৰ্বি আংলং নগাঁওক কৰে মৰিগাঁওক নকৰে ঠিক আছে শিৱসাগৰৰ নিকটৱৰ্তী দিখৈমুখৰ সৰাগুৰি চাপৰিত কোনগৰাকী ব্যক্তিৰ সমাধিস্থল অৱস্থিত বিষ্ণুপ্ৰসাদ ৰাভা সৰ্বদেউ চুকাফা আজান পীৰ শ্ৰীমন্ত শংকৰদেৱ আৰু শুদ্ধ উত্তৰটো হ'ব অপচন চি আজান পীৰ ওকে তাৰপিছত ধুবুৰীস্থিত গুৰুদ্বাৰটো কোনে স্থাপন কৰিছিল গুৰু নানক গুৰু টেগ বাহাদুৰ গুৰু অংগদ গুৰু অৰ্জন কাৰেক্ট আনসাৰ অপচন বি গুৰু টেগ বাহাদুৰ
তাৰপিছত অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেতা আছিল কোন আইদেউ সন্দিকৈ ইভা আচাও অৱন্তিকী সন্দিকৈ বিদ্যা ৰাও তো শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আইদেউ সন্দিকৈ জয়মতী বোলছবিখনত অভিনয় কৰিছিল জয়মতীৰ চৰিত্ৰত ঠিক আছে তো এইখন কুৱেশ্যন পেপাৰত জিকে কুৱেশ্যন 50টা আছিলে কেনে পালে আপোনালোকৰ ফিডবেকবিলাক জনাই থাকিব আৰু ভিডিও আপডেটছবিলাক পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি ই-বুক ল'ব বিচাৰে ই-বুকৰ লিংক তলৰ ডেসক্ৰিপশ্যন বক্সত দিয়া আছে নাইবা হোৱাটছএপ যোগে আপোনালোকে ই-বুক ল'ব পাৰিব হোৱাটছএপৰ লিংকো ডেসক্ৰিপশ্যন বক্সত দিয়া আছে ওকে সো দ্যাটস অল ফৰ টুডে টিল দেন কিপ লাৰ্নিং কিপ শেয়াৰিং জয় হিন্দ